স্টুডেন্টস তো যিসকল ছাত্ৰ-ছাত্ৰী HSLC 2027 দিবলৈ গৈ আছে তো তেওঁলোকৰ এটা নটিফিকেশ্যন আহিছে অলৰেডি মই সেইটো ডিসকাস কৰিছো যে অক্টোবৰৰ আগত তেওঁলোকে কি কৰিব লাগিব এটা বেংক একাউণ্ট খুলিব লাগিব তো সেই বিষয়ে বহুতো ছাত্ৰ-ছাত্ৰী হেতু প্ৰশ্ন আছিলে যে বেংক একাউণ্টটো মাইনৰ যেহেতু আমাৰ 18 বছৰ হোৱা নাই গতিকে 18 বছৰ তলৰ বেংক একাউণ্টটো কিদৰে খুলিব লাগে বা কি ডকুমেন্টস লাগে পেৰেন্টছৰ ডকুমেন্টস লাগে নালাগে সিগনেচাৰ কোনে কৰিব তো এনে ধৰণৰ বিভিন্ন প্ৰশ্ন তেওঁলোকৰ আছিলে আজি আমি ডিসকাস কৰিব গৈ আছো যে এটা মাইনৰ বেংক একাউণ্ট ধৰা তুমি তোমাৰ বয়স হয়তো 14 বা 15 হ'ব তো সেই 14-15 বছৰীয়া ছাত্ৰ বা ছাত্ৰীৰ বেংক একাউণ্টটো কেনেদৰে খুলিব লাগে সেইখিনি কথা ডিসকাস কৰিম এটা ভিডিঅ ষ্টাৰ্ট কৰো বেংক একাউণ্ট খোলাৰ ক্ষেত্ৰত আমাৰ যেহেতু বেলেগ বহুতো বেংক আছে লাইক SBI আছে পাঞ্জাব বেংক নেশ্যনেল বেংক আছে বা কেনাৰা বেংক আছে ইউনিয়ন বেংক আছে তো সেই বেংকৰ বিভিন্ন বেংকৰ ক্ষেত্ৰত অলপ সিস্টেমটো বেলেগ বেলেগ কিন্তু কমন আমি সিস্টেম এটা যদি চাও কমন সিস্টেম যদি চাও আমি ডকুমেন্টছৰ ক্ষেত্ৰত আমাৰ ডকুমেন্টছ কি লাগিব প্ৰথমতে ষ্টুডেন্টৰ এটো বেসিক আৰু সবতে লাগিব হেতু তো প্ৰথমতে তোমাকক লাগিব তোমালোকৰ আধাৰ কাৰ্ড লাগিব নিশ্চয় তোমালোকৰ আধাৰ কাৰ্ডটো আছে গতিকে আধাৰ কাৰ্ড তোমালোকৰ লাগিবই নেক্সট লাগিব তোমালোকৰ বাৰ্থ সাৰ্টিফিকেটখন তোমালোকে লৈ যাব লাগিব আৰু যদি তোমালোকৰ পেন কাৰ্ড আছে যদি তোমালোকৰ পেন কাৰ্ড বনাইছা অলৰেডি মাইনৰ পেন কাৰ্ড তো সেই পেন কাৰ্ডটো লৈ যাব লাগিব যদি আছে থাকিলে ভাল হয় আৰু তাত দিলে ভাল হয় আৰু যদিও নিবিচাৰে তোমালোকৰ যদি আইডি আছে ষ্টুডেন্ট আইডি সেইটো লৈ যাব পাৰা সেইটো মেন্ডেটৰি নহয় বাৰু কিমান নিবিচাৰে বাৰু কিন্তু মেইনলি আমাৰ দুটা বস্তু লাগিব আধাৰ কাৰ্ড আৰু আমাৰ বাৰ্থ সাৰ্টিফিকেটখন আমাক দৰকাৰ হ'ব আৰু যদি পেন কাৰ্ড আছে পেন কাৰ্ড লৈ গলে ভাল হয় তো এইখিনি বস্তু আমাক দৰকাৰ হ'ব আৰু লাগিব পাসপোৰ্ট ফটো লাগিব তোমাৰ নিজৰ পাসপোৰ্ট ফটো লাগিব হল তো কিছুমান বেংক এনেকুৱা আছে যে এইখিনি ডকুমেন্ট জমা দিয়াৰ লগে লগে তোমাৰ বেংক একাউণ্ট এটা খুলি দিয়া যায় তেওঁলোকে খুলি দিয়ে তুমি ফৰ্মখন ফিল আপ কৰিলা বা কাৰোবাৰ সহায় লৈ ফিল আপ কৰিলা নিজে বা বেলেগে ফিল আপ কৰি দিলে তাতে সিগনেচাৰ কৰি দিলা হৈ গ'ল কিন্তু কিছুমান বেংক এনেকুৱা আছে যে য'ত তোমালোকৰ ডকুমেন্টছটো লাগিব এইখিনি ডকুমেন্টছ লাগাৰ উপৰিও তোমালোকৰ গাৰ্ডিয়ানৰ মানে তোমালোকৰ পেৰেন্টছৰ যিকোনো এজনৰ মা বা দেউতাৰ তেওঁলোকৰ ডকুমেন্টছটো তোমালোকে জমা দিব লাগিব মানে তোমাৰ ডকুমেন্টছখিনি দিয়াৰ উপৰি তোমালোকৰ পেৰেন্টছৰ আধাৰ কাৰ্ড পেন কাৰ্ড এড্ৰেছ প্ৰুফ তো এইখিনি বস্তু তেওঁলোকৰ জমা দিব লাগিব তেওঁলোকৰ ফটো ল'ব পাৰে কেতিয়াবা তো সেইখিনি তেওঁলোকৰ লাগে আৰু তেওঁলোকৰ KYC ফৰ্ম এখন ফিল আপ কৰিব লাগে তেওঁলোকে তাত সিগনেচাৰ কৰিব লাগে আৰু কিছুমান বেংকত এনেকুৱা আছে যে সেই বেংক একাউণ্টটো মাইনৰ মানে গাৰ্ডেনৰ আন্ডাৰত খোলা হয় মানে তোমালোকৰ পেৰেন্টছে কন্ট্ৰোল কৰিব পৰাকৈ সেই বেংক একাউণ্টটো খুলি দিয়ে গতিকে পেৰেন্টছৰ গোটেই ডকুমেন্টছখিনি তেওঁলোকে লয় তো আমি কি কৰিব লাগিব যিকোনো এটা আমি লাইক ব্ৰাঞ্চ এটা ভিজিট কৰিলো যিকোনো এটা ব্ৰাঞ্চ ভিজিট কৰিলো তাত গৈ পেলাই আমি সুধিব লাগিব প্ৰথমতে যে আমাৰ কি ডকুমেন্টছ দৰকাৰ হয় তো তেওঁলোকে সেইটো বস্তু তেওঁলোকৰ পলিচি অনুযায়ী তেওঁলোকে সেইটো ক'ব এটা এক্সাম্পল স্বৰূপে তোমালোকে যদি ইউনিয়ন বেংকত যোৱাৰ লগে লগে তোমালোকৰ নিজৰটো লাগিব ডকুমেন্টছ লগতে পেৰেন্টছৰ ডকুমেন্টছো বিচাৰা হ'ব ঠিক তেনেকৈ তোমালোকে যদি বেলেগ এখন ধৰা কেনাৰা বেংকত গলা তো কেনাৰা বেংকত গলা তাত কিন্তু পেৰেন্টছৰ ডকুমেন্টছ নিবিচাৰে তুমি যদি অকল নিজৰ ডকুমেন্টছখিনি লৈ যোৱা তাতে তোমালোকৰ মাইনৰ একাউণ্টটো ক্ৰিয়েট কৰি তেওঁলোকে দিব এতিয়া এটা আৰু কথা যে তোমালোকৰ ধৰা পেন কাৰ্ডটো যদিও তোমালোকে সাবমিট কৰিব নালাগে কিন্তু তেওঁলোকে এটা পৰামৰ্শ দিয়ে যাতে তোমালোকে সোনকালে পেন কাৰ্ডটো বনাই লোৱা সেইটা পৰামৰ্শ তোমালোকে দিব কাৰণ পেন কাৰ্ডটো দিলে বেছি সেভ হয় একাউণ্টটো বেছি সেভ হয় গতিকে তেওঁলোকে পেন কাৰ্ডটো বনোৱাৰ পৰামৰ্শ দিয়ে তো ডকুমেন্টছখিনি সেইখিনি তোমাৰ বেসিক ডকুমেন্টছখিনি তোমালোকৰ নিজৰ ৰেডি ৰাখিবা আধাৰ কাৰ্ডটো তোমালোকৰ হৈয়ে আছে আধাৰ কাৰ্ড বাৰ্থ সাৰ্টিফিকেট আৰু পাসপোৰ্ট ফটো লৈ যাবা তোমালোকে আৰু বাকি দৰকাৰ নাই বাৰু সেইখিনি নহয় পিছত হলেও চলিব আৰু বাকি তোমালোকৰ লগত গাৰ্ডিয়ান লৈ যাবা আৰু গাৰ্ডিয়ানৰ ডকুমেন্টছ গোটেইখিনি লৈ যাবা তো যতে নুখোলা কিয় ধৰা তোমালোকেতো এতিয়া ঘৰত বহি গম নাপাবা বেংক একাউণ্ট খুলিব ওলাইছা তো তোমালোকে যদি পেৰেন্টছৰ ডকুমেন্টছ লৈ গলা নিজৰ ডকুমেন্টছ লৈ গলা তাৰপিছত যি লাগে আৰু তাতে কৰি পেলাই তোমালোকে একাউণ্টটো খুলিব পাৰিবা আৰু একাউণ্টটো কিয় কাৰণে খুলিব দিছে তো তোমালোকে অলৰেডি জানাই তোমালোকৰ এটা মান্থলি ফিজ দিয়া হ'ব টিউশন ফিজ হিচাপে তো সেই ফিজটো যাতে জমা হয় তাত মানে সেই একাউণ্টটোত সেই কাৰণে তোমালোকৰ দিয়া হয় আৰু একাউণ্টটো জিৰ' বেলেন্সৰ একাউণ্ট হ'ব তাত তোমালোকৰ পইচা পাতি দিব নালাগে জিৰ' বেলেন্সৰ একাউণ্ট খুলিব লাগিব তো সেইখিনি আৰু আশা কৰিছো বুজি পাইছা তোমালোকে কি ডকুমেন্টছ লাগিব আৰু কিদৰে খুলিব লাগিব বেংকৰ একাউণ্টত গ'লেই হ'ল মানে বেংক যিকোনো এটা বেংক ভিজিট কৰিবা তাতে তোমালোকৰ গোটেইখিনি বুজাই দিয়া হ'ব আৰু কোনো অসুবিধাৰ কোনো কাৰণ নাই তাতে গ'লেই হ'ল তো এইখিনি আছিল আজি ভিডিঅ'ত কি পঢ়িছিলা